ভাৰতীয় জনতা পাৰ্টিক বাদ দি অশোক শৰ্মা কোনো নহয়। আপোনালোকৰ কাৰণে অশোক শৰ্মা হয়তো বহুদিন সংবাদ মাধ্যমত বজাই তেনেকুৱা এটা পৰিৱেশ কৈছে যে তেওঁ বহুত কিবা এজন বুলি আপোনালোকে ভাবে, কিন্তু অশোক শৰ্মা ভাৰতীয় জনতা পাৰ্টিক বাদ দি অশোক শৰ্মা কোনো নহয়। তেওঁ যি 2016 চনত যে বিধায়ক হৈছিল, সেইটো পিছফালে ভাৰতীয় জনতা পাৰ্টি আছিল কাৰণে বিধায়ক হৈছিল। আৰু আজি তেওঁ যে এই 50-58 হাজাৰ ভোট পাইছে, সেইটো কংগ্ৰেছ পাৰ্টিটো আছে কাৰণেহে পাইছে। কংগ্ৰেছ দলে মই যিমান দিনৰ পৰা দেখিছোঁ, নলবাৰী সমষ্টিত 55,000-56 হাজাৰ ভোট কংগ্ৰেছ দলে পায়, কাৰণ তাত প্ৰায় 50 হাজাৰ সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ আছে বা পাৰ্মানেণ্টলি কিছুমান কংগ্ৰেছৰ ভোটাৰ আছে। আৰু যদি লোকসভাটো চাই 56,000 ভোট পাইছে, এইবাৰো 58,000 ভোট পাইছে। মই 2011 চনত ইলেকশ্যন খেলোঁতেও 56,000 ভোট পাইছে। তাৰ আগতেও ইলেকশ্যনত 55, 56, 57 এইখিনি কংগ্ৰেছৰ ভোটেই। তাত আৰু অশোক শৰ্মা বুলি নাপায় নহয়, যোনে খেলিলেও পাব। আপুনিও যদি যায় কংগ্ৰেছৰ পৰা কালি নলবাৰীত খেলে, সিমানেই ভোট পাব, 55,000, 50,000 ইমানেই ভোট আৰু।